তোক মই ইমান মৰম কৰাৰ পাছতো তই মোক তোৰ সমস্যাবোৰৰ কথা কিয় এবাৰো নকলি? তোৰ যদি বিয়াত বহিবলৈ মন নাছিল নালাগে, কিন্তু এবাৰ তই মোক ক'ব পাৰিলি হয়। এতিয়া মই ক'ত যাওঁ কি কৰোঁ একো ভাবিয়ে পোৱা নাই, আৰু মায়ে মোক বিচাৰি নাপায় বা কি অৱস্থা হৈছে। বৰ্মা, উঠাচোন, কিবা অলপ খাই লোৱা, নহ'লে তুমি আৰু দুৰ্বল হৈ যাবা। নাখাওঁ, মই একো নাখাওঁ। ইমান ডাঙৰ ঘটনা এটা হৈ গ'ল আৰু তই মোক খোৱাৰ কথা কৈ আছ। নৱনীতা ক'ত গ'ল আৰু অনন্যা? নৱনীতাৰ বাবে তাই নিজৰ জীৱনটো কিয় ধ্বংস কৰিলে? সেইটোতো ময়ো কওঁ, তাই যদি বিয়া নহয় পলাই গৈছিল, অনন্যাইতো কথাখিনি দৰা ঘৰৰ মানুহ বা তোমাক ক'ব পাৰিলেহেঁতেন। তাই নিজেনো কিয় কইনা হৈ যাব লাগে? সেইদিনা মই অনুভৱ কৰিব পৰা নাছিলোঁ, কিন্তু এতিয়া বুজিছোঁ। কি বুজিলি তই? কইনা বিদায়ৰ সময়ত মই তাইক কিবা কিবি সুধি আছিলোঁ, কিন্তু তাই একো উত্তৰ দিয়া নাছিল। উত্তৰ দিলেই যে তাই ধৰা পৰি যাব, সেইকাৰণে একোৱেই কোৱা নাছিল। তাই উৰণিখন মই বাৰে বাৰে কৈছিলোঁ আজিকালি ইমান দীঘল উৰণি নলয়, কিন্তু তাই মোৰ কথা নুশুনিলে, না কিবা উত্তৰ দিলে। তেতিয়াতো মই তাইকো বুজিয়ে পোৱা নাছিলো, কিন্তু এতিয়া মুঠতে ভুল তোমাৰ দুইজনী ছোৱালীৰ গাতে। অনন্যাইতো নিজৰ ভৱিষ্যতটোৰ কথাও চিন্তা নকৰিলে। কেনেকৈ ভাবিব? তাইৰ বাবে তাইৰ সৰ্বোচ্চ হ'ল মই আৰু তাইৰ ভনীয়ে। তাই যি কৰিলে মোৰ সন্মান বচাবলৈ আৰু ভনীয়েকক বচাবলৈকে কৰিলে। কিন্তু তেওঁলোকৰ মানুহে তোমালোকৰ ওপৰত কেছ দিম বুলি কৈছে, আৰু কেছ দিলে কি হ'ব জানা? প্ৰতাৰণা কৰা বুলি দুইজনী ছোৱালীকে জেলত ভৰাই থ'ব। নাই নাই, মই সিহঁতৰ একো হ'বলৈ দিব নোৱাৰো। সকলো দোষ মই মোৰ পাতি ল'ম। দৰকাৰ হ'লে মই জেললৈ যাম, তথাপিও সিহঁতক মই। কিন্তু তাই গ'ল ক'লৈ? কেনেবাকৈ নৱনীতাই আন কাৰোবাৰ লগত পলাই যোৱা নাইতো? মই একো বুজি পোৱা নাই। এইবোৰ কথা ভাবি ভাবি মই এতিয়া পাগল হৈ যাম। ক'ত বা আছে তাই? তোমাৰ বাবে এতিয়া মোৰ জীৱনটোৱে খেলি মেলি হৈ গ'ল। এবাৰ মোৰ সন্মুখলৈ আহা তুমি নৱনীতা, এবাৰ তুমিও গম পাই যাবা যে মই আচলতে কি হয়। মই সকলো হাঁহি হাঁহি সহ্য কৰি যাম, কিন্তু প্ৰতাৰণা নেভাৰ। কি হ'ল এটা?
নাই নাই একো হোৱা নাই মাইনা 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 বাইদেউ দেখা নাপায় নেকি ইমান ডাঙৰ ৰাস্তাটো থাকোঁতে ক'ত আহিছে আপুনি সৰি কি যে মানুহ নহয় মাইনা ক'ত বিচাৰোঁ মই তাইক এতিয়া এনেকৈ বিচাৰিলে তাইক বিচাৰি পাম জানো নৱনীতা তুমি মোৰ লগত যি কৰিলা বৰ বেয়া কৰিলা তোমাৰ বাবে এতিয়া মোৰ জীৱনটোৱে খেলি মেলি হৈ গ'ল এবাৰ মোৰ সন্মুখলৈ আহা তুমি নৱনীতা এবাৰ তুমিও গম পাই যাবা যে মই আচলতে কি হয় মই সকলো হাঁহি হাঁহি সহ্য কৰি যাম কিন্তু প্ৰতাৰণা নেভাৰ কি হ'ল এটা নাই নাই একো হোৱা নাই সি এতিয়ালৈকে ঘৰলৈ অহা নাই যেতিয়া তাইক পোৱা নাই চাগে ফোন কৰিছোঁ দাদাক সি ৰিচিভ কৰা নাই ভুলটো তাৰেই তাই গুচি যাওঁ বুলিলে সি গুচি যাব দিব লাগে নেকি তাৰ মানসিক অৱস্থাটো তুমি বুজি পোৱা নাই মই সকলো বুজিছোঁ কিন্তু সমস্যাৰ সমাধান এনেকৈ খঙেৰে নহয় আলোচনাৰ মাজেৰে কৰিব লাগিব দেউতা এতিয়া তুমি কি ভাবা তুমি কি বিচাৰা অনন্যাক বোৱাৰী হিচাপে ল'ব পাৰিবানে মোৰ একো নাই মই মোৰ ল'ৰাৰ চাইডেই আছোঁ সি যি বিচাৰে যি দিশেৰে গতি কৰে ময়ো সেই দিশেৰে গতি কৰিম মই তাৰ সুখ হোৱাটো বিচাৰোঁ মোৰ আৰু অন্য কথা নাই দেউতা আমি সকলোৱে সি সুখী হোৱাটোৱে বিচাৰোঁ কিন্তু সি কেনেকৈ সুখী হ'ব সেইটোৱে ভাবি পোৱা নাই মায়ে কইনা ঘৰত খবৰটো দিলে কি ক'লে কন্যাৰ মাকে বোলে এই বিষয়ে একোৱেই নাজানে মাকে অনন্যা ক'ত গৈছে সেইটো ভাবিয়ে বলিয়া হৈ পৰিছে আৰু এতিয়া আচল কথাবোৰ গম পোৱাৰ পিছত মাকৰ চাগে কি অৱস্থা হৈছে অনন্যা নামি আহা অনন্যা মই তোমাক কি কৈছোঁ শুনিছানে নামি আহা নামি আহা বুলি কৈছোঁ এয়া আপুনি কি কৰিছে মোৰ হাত এৰি দিয়ক মোৰ তোমাৰ লগত কথা আছে ব'লা আপুনি মোৰ লগত যি কথা ক'বলগীয়া আছিল অলৰেডি আপুনি ক'লেই আৰু কি বাকী থাকিল যি ক'ব লগা আছে সোনকালে কওক মোৰ দেৰি হৈছে মই কি কৈছোঁ তুমি বুজি পাইছানে মই যি ক'ম ঘৰত গৈ ক'ম ব'লা হে ভগৱান আমাৰ দৰে সৰু পৰিয়াল এটাৰ লগত কি খেলা কৰিছা এইবোৰ কিয় ৰং চাইছা আমাৰ মই তোমাক প্ৰাৰ্থনা কৰোঁতে এনেনো কি ভুল কৰিলোঁ যে তুমি মোক ইমান বিপদত পেলালা খাবও কৰিছোঁ তোমাক আমাৰ পৰিয়ালটো তুমি উদ্ধাৰ কৰা উদ্ধাৰ কৰা প্ৰভু বৰমা তুমি কাৰ লগত কথা পাতি আছা কাৰ লগত মানে কাৰো লগত কথা পতা নাই তোৰ মোৰ বাহিৰেনো ইয়াত আৰু কোন আছে
কিন্তু কথা পাতিবলৈ মইতো এতিয়া তোমাৰ ওচৰত নাছিলোৱে। মই প্ৰভু ঈশ্বৰৰ সৈতে কথা পাতি আছিলোঁ। একমাত্ৰ তেওঁহে আমাক এই বিপদৰ পৰা বচাব পাৰিব, আনে নোৱাৰে। নৱনীতাইহে পাৰিব। তাই যদি ঘূৰি আহে সকলোবোৰ ঠিক হৈ যাব। অ' ৰ'বা, মই তোমাক এটা খবৰ দিবলৈ আছেই। খবৰ? আৰু কি খবৰ? এতিয়ালৈকে মোৰ তাত 5টামান ফোন আহিলে। গাঁৱত এতিয়ালৈকে বুবু বাবা আৰম্ভ হ'লেই। সকলোৰে মাত্ৰ এটাই প্ৰশ্ন, আচলতে কেছটো কি? মই একো নাজানো বুলি কৈছোঁ, কিন্তু কথাবোৰতো লাহে লাহে গাঁৱত বিয়পি যাবই। আৰু গাঁৱৰ মানুহবোৰকতো তুমি জানাই, শংকৰীয়া মানুহে ব্ৰইলাৰ পুহিলে এঘৰীয়া কৰা মানুহ। কেনেবাকৈ মোকো এঘৰীয়া কৰিব নেকি? কিন্তু গাঁৱৰ মানুহবোৰে ইমান ৰাতি এই খবৰটো পালে কেনেকৈ? কথাবোৰতো কেৱল তই আৰু মইহে জানিছিলোঁ। তই এই কথাবোৰ জনাজাত কৰা নাইতো? অনন্যা, নামি আহা। অনন্যা, মই তোমাক কি কৈছোঁ শুনিছানে? নামি আহা, নামি আহা বুলি কৈছোঁ। এয়া আপুনি কি কৰিছে? মোৰ হাত এৰি দিয়ক। মোৰ তোমাৰ লগত কথা আছে, ব'লা। আপুনি মোৰ লগত যি কথা ক'বলগীয়া আছিল অলৰেডি আপুনি ক'লেই, আৰু কি বাকী থাকিল? যি ক'ব লগা আছে সোনকালে কওক, মোৰ দেৰি হৈছে। মই কি কৈছোঁ তুমি বুজি পাইছানে? মই যি ক'ম ঘৰত গৈ ক'ম, ব'লা। মোক জোৰ নকৰিব অংশুমান, মোৰ বহুত কাম কৰিবলগীয়া আছে, ভণ্টিক বিচাৰিবলগীয়া আছে, মাক চাবলগীয়া আছে, গতিকে মোক যাবলৈ দিয়ক, এৰি দিয়ক মোক। এতিয়া সকলো কথা তোমাৰ মতে নচলিব অনন্যা। তুমি আহিছিলা নিজ ইচ্ছাৰে, কিন্তু যাব লাগিব মোৰ অনুমতি লৈ। এতিয়া মোৰ এটাই কথা, ঘৰলৈ ব'লা, ব'লা। সেইটো এটা পাব্লিক প্লেচ, ইয়াতে চিন ক্ৰিয়েট নকৰিবা। আৰু যদি তুমি চিন ক্ৰিয়েট কৰি যাম বুলি ভাবিছা, তেনেহ'লে মোৰ এটা কথা ভালদৰে শুনি যোৱা। কি কথা? তুমি যদি এতিয়াই মোৰ লগত মোৰ ঘৰলৈ নোযোৱা, তেনেহ'লে মই তোমাৰ ভণ্টিৰ ওপৰত কেছ দিম। আৰু তোমাৰ ভণ্টিয়ে যি কৰিছে তাৰ বাবে পুলিচে তাইক থানাত সোমাব। এতিয়া তোমাৰ ভণ্টিৰ জীৱনটো তোমাৰ হাতত। যদি তুমি তাইক বচাব বিচাৰিছা, তেনেহ'লে মোৰ লগত মোৰ ঘৰলৈ ব'লা। আৰু যদি নাই বিচৰা, তেনেহ'লে এইখন তোমাৰ বাছ। ৰ'ব অংশুমান, ভৰিত কি হৈছে? একো হোৱা নাই, সেইবোৰ সাধাৰণ আঘাত। মোৰ জীৱন এতিয়া মোক আঘাতবোৰৰ তুলনাত সেইবোৰ অতিকৈ নগণ্য আঘাত। শুনক অংশুমান, মই আপোনাক আগতেও কৈছোঁ আৰু এতিয়াও ক'ম, আপুনি মোক যি শাস্তি দিবলগীয়া আছে দিয়ক, কিন্তু মোৰ ভণ্টি আৰু মাৰ পৰা আঁতৰি থাকিব প্লিজ। সপোন হৈ ৰোৱা অনুভৱী অনুভৱী হিয়াৰে ৰদালি লাহে লাহে আহি মোৰ সপোন হোৱা সজল সজল নয়নে পাগল পাগল কৰিলে জিয়া জিয়া মায়া মায়া সাগর